মোৰ নাম ডক্টৰ স্মৃতি বৰুৱা। মই আজি আপোনালোকৰ সৈতে অৰ্থডন্টিক ব্ৰেচেছ ট্ৰিটমেণ্টৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আহিছোঁ। সদ্যহতে সকলোৱে সচৰাচৰভাৱে সুধি থকা এটা কুৱেশ্যন হৈছে যে ব্ৰেচেছ ট্ৰিটমেণ্ট কৰিবলৈ হ'লে আমি দাঁত সৰোৱাটো বাধ্যতামূলক নেকি নে নসৰালেও হয়। গতিকে মই আজি বিতংভাৱে আপোনালোকৰ সৈতে আলোচনা কৰিম ব্ৰেচেছ ট্ৰিটমেণ্টত দাঁত সৰোৱাৰ প্ৰয়োজনীয়তা কিমান। পোনপ্ৰথমে আমি ব্ৰেচেছ লগাবলৈ কিয় বিচাৰোঁ? ব্ৰেচেছ লগাবলৈ বিচাৰোঁ যদিহে দাঁতকেইটা অগা পিছা হৈ আছে, অন্যথা দাঁতৰ মাজত বহুত ফাঁক আছে বা দাঁতবোৰ অগা পিছা হৈ তেৰা বেকা হৈ আছে, যাৰ ফলত আমাৰ ভালদৰে চাফা কৰাত অসুবিধা হয়। গতিকে আমি তাৰে কেইটামান ষ্টেজেছৰ বিষয়ে পাতিম যে ব্ৰেচেছ ট্ৰিটমেণ্ট কৰাওঁতে দাঁত সৰোৱাটো কোনটো ক্ষেত্ৰত বাধ্যতামূলক হয় বা কোনটো ক্ষেত্ৰত নসৰালেও হৈ যায়। গতিকে মই কিছুমান ফটো লগাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাব যে ফটোকেইখনত যে দাঁতখিনি অগা পিছা হৈ আছে। দাঁতখিনি অগা পিছা যেতিয়া হৈ থাকিব, কিছুমান দাঁত কি হয় বহুত আগলৈ অহা হয়। সন্মুখৰ দাঁতখিনি সন্মুখৰ পাৰি দাঁত বেছি আগলৈ হয় বা তলৰ পাৰি দাঁত বেছি আগলৈ হয়। তলৰ পাৰি দাঁতটো আমি সাধাৰণতে ভিতৰত থকাটো বিচাৰোঁ আৰু ওপৰৰ পাৰি দাঁত আগত থাকিলেও অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰাটো, বেছি আগত নাথাকি অকণমান আমি সকলোৱে এটা বিচাৰোঁ নহয় জানো, সকলোৰে নিজৰ থাকে। গতিকে যেতিয়া দাঁতখিনি তলৰ দাঁতখিনি বেছি আগবাঢ়ি থাকে তো ভিতৰত সোমাবৰ বাবে আমি ব্ৰেচেছ লগাওঁ, বা ওপৰ দাঁতখিনি বেছি আগবাঢ়ি আছে তো মই এটা মিনিমাম গেপ বিচাৰিছিলোঁ তো তাতকৈ বেছি আগবাঢ়ি আছে, তেতিয়া আমি লগাবলৈ বিচাৰোঁ। তো সেইবিলাক কেচেছত যেতিয়া ওপৰেদি বেৰিয়াৰ দাঁত দুটা গজি আহিব, বেৰিয়া অহা বুলি যোনটো আমাৰ অসমীয়াত কোৱা হয়, যেতিয়া ওপৰেদি দুটা দাঁত বেৰিয়াই গজি আহিব তো আমি ব্ৰেচেছ লগাই দিলে দাঁতখিনি সমান হৈ নাযায়। তো তাত দাঁতটো এটা নিৰ্দিষ্ট জেগাত আহিবৰ হ'লে তাত স্পেচ লাগিব, হয়নে? কিছুমান জেগা লাগিব। এতিয়া আমাৰ বহুত ভিৰ হৈ থাকে এটা জেগাত, তো তাত আমি কি হয় লৰিব নোৱাৰোঁ। বেছি যেতিয়া ভিৰ হয় তাত সেইবোৰ জেগাত আমি লৰিব নোৱাৰোঁ। ঠিক একেদৰে দাঁতবিলাকৰ মাজত যেতিয়া বেছি ভিৰ হৈ থাকিব বা বেছি থেপাথেপি যোনটো কয়, বেছিকৈ যেতিয়া হৈ থাকিব তো আমি সেইটো দাঁতখিনি অগা পিছা কৰাব নোৱাৰোঁ। তেনেস্থলত আমি দাঁত সৰোৱাটো বাধ্যতামূলক হয়। কেতিয়াবা এটা দাঁত সৰালে হয়, কেতিয়াবা দুটা দাঁত বা কেতিয়াবা চাৰিটা দাঁতো সৰাব লগা হ'ব পাৰে। ঠিক আছে। যদিহে কিছুমান দাঁতত কি হয়, কেতিয়াবা মিডলাইন ডায়েষ্টেমা বুলি যোনটো কয়, আমাৰ দুটা আগ দাঁতৰ মাজত ফাঁক থাকে, তো সেইটো আমি আমাৰ টাৰ্মত মিডলাইন ডায়েষ্টেমা বুলি কওঁ। তো তেনেকুৱা ক্ষেত্ৰত আমি খালি ব্ৰেচেছডাল লগাই দিলে চাপ খুৱাই যায়, কাৰণ স্পেচ অলৰেডি আছে তাতে, তো আমি আৰু বেলেগকৈ দাঁত সৰোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ। কিন্তু যদিহে এটা আগত মস্ত ডাঙৰ স্পেচ থাকে বা চব দাঁতৰ মাজে মাজে অলপ গেপ আছে, তো সেই দাঁতখিনি আমি যেতিয়া ব্ৰেচেছ লগাই দিম চাপ খাই যাব। তেতিয়া তলৰ দাঁতখিনিটো নৰ্মেল হয়, তো তেতিয়া কি হ'ব, আমাৰ যোনটো বাইট হয়, যোনটো নৰ্মেল আমাৰ বাইট হয়, বাইটটো খাজে খাজে বহি যায়, নহয় জানো? এইটো খাজত যেনেকৈ এই খাজটো আহি আমাৰ সোমাই যায়, এনেকৈ আমি কামোৰোতে সুবিধা হয়। তো সেই বস্তুটো মেইনটেইন কৰিব হ'লে আমি তলৰ দাঁতত এটা এক্সট্ৰেকশ্যন কৰিব লগা বা এটা বা দুটা কৰিব লগা কেতিয়াবা হ'ব পাৰে, যদিহে ওপৰত ফাঁক আছে বা গেপ আছে, তলত গেপ নাই। এইটো এটা কণ্ডিশ্যন হ'ল। ছেকেণ্ড কণ্ডিশ্যন কি হ'ল, আমি দাঁতত ফাঁক থাকিলে লগাওঁ, অগা পিছা হৈ থাকিলে লগাওঁ, নহয় জানো? তো এইখিনি কণ্ডিশ্যন হয়। যদিহে দাঁতটো দুটা দাঁত বেৰিয়াই গজি আছে, কেনাইন দুটা কেনাইন বুলি কয়, কুকুৰ দাঁত বুলি কয়, তো সেই দুটা আগলৈ ওলাই থাকিলে আমি তেতিয়া দাঁতৰ এক্সট্ৰেকশ্যন কৰাটো বাধ্যতামূলক হয়। কিছু ক্ষেত্ৰত কি হয়, কিছুমানৰ দাঁতখিনি এলাইনডে থাকে, একো এনেকুৱা নহয় যে আগত আছে পিছত আছে, কিন্তু এই ওপৰৰ পাৰি দাঁতটো বেছিকৈ আগফালে থাকে, দতুৱা টাইপ লাগে। তো সেই কণ্ডিশ্যনত আমি তলৰ দাঁতত এক্সট্ৰেকশ্যন নকৰিলেও হয়, কিন্তু ওপৰ দাঁতত কৰিব লাগিব, কাৰণ ওপৰ দাঁতৰ স্পেচটো আমাৰ জৰুৰী হৈ আছে। তলৰ দাঁতখিনি আমাৰ এলাইন হৈ আছে, কিন্তু ওপৰ দাঁতখিনি আমাৰ বেছি আগবাঢ়ি আছে। তো সেইখিনি পিছলৈ নিবলৈ হ'লে আমাক এটা স্পেচ লাগিব। দুটা চাইডে দুটা দাঁত কেতিয়াবা উঠাব লগা হয় যেতিয়া বেছি আগলৈ হয়। যদি অলপমান আগলৈ হয় তেতিয়া এটা দাঁত উঠাই আমি এইটো মেইনটেইন কৰিব পাৰোঁ। তো এইটো কেছ লৈ ডিপেণ্ড কৰে। তো এইখিনিয়ে মই আজি আপোনালোকক কওঁ, মই আৰু বিশেষ নকওঁ। গতিকে ইয়াৰ পৰা মই অনুভৱ কৰিব পাৰিছোঁ বা মই ভাবিছোঁ আপোনালোকৰ উপকাৰ হ'ব বুলি। তো ভৱিষ্যতে মই আৰু আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ।